হেল্ল' গাইজ, কি খবৰ? সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম এন্টি ৰেগিং এফিডেভিট কেনেকৈ ফ্ৰীকে বনোৱা হয় অনলাইনৰ থ্ৰুৱেদি। প্ৰতিখন ইনষ্টিটিউট, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজত এন্টি ৰেগিং এফিডেভিট প্ৰয়োজনীয় হয়। কেনেকৈ আমি এপ্লাই কৰিম আৰু কেনেকৈ আমি এখন এন্টি ৰেগিং এফিডেভিট পাম, তাৰে ওপৰত আজি আমি কথা পাতিম কেনেকৈ এপ্লাই কৰিম। আৰু একেদিনাখনি একে টাইমতে পোৱা যায়, এপ্লাই কৰাৰ অৰ্থাৎ লগে লগেই এন্টি ৰেগিং যিখন লগে লগে পোৱা যায়। প্ৰথমতে আমি ভিজিট কৰিব লাগিব এন্টি ৰেগিং যিটো ৱেবছাইট আছে, গভ অফ ইণ্ডিয়াৰ হয়। এইটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে গৈ এবাৰ চেক কৰি লওক। তাৰপিছত আমি প্ৰথমতে যাব লাগিব কলেজলৈ। আপোনালোকে মোবাইলটো এনেকুৱা ধৰণে এখন স্ক্ৰীন অপেন হ'ব। আমি যাব লাগিব কলেজত যোৱাৰ পিছত আমাৰ কিছুমান ইনফৰমেশ্যন আমাক দিবলৈ আহি যাব। আৰু ইয়াত ইনফৰমেশ্যন যিবোৰ ষ্টাৰ দি থোৱা আছে সেইবোৰ হৈছে মেণ্ডেটৰী, দিবই লাগিব। প্ৰথমতে পাৰ্চনেল ডিটেইলছ দিব লাগিব ষ্টুডেণ্টৰ। ফাৰ্ষ্ট নেম দিব লাগিব, মিডিল নেম, ছাৰ নেম তেনেকে দিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব, ইমেইল এড্ৰেছ দিব লাগিব। আৰু আপোনালোকে ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ ভালকে দিব, কাৰণ ইমেইল এড্ৰেছত এটা মেইল যাব আৰু তাত আপোনালোকৰ এটা নম্বৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন ID থাকিব। সেই নম্বৰটো থ্ৰুৱেদি আপোনালোকে লগ ইন কৰিহে আপোনালোকে এন্টি ৰেগিং এফিডেভিটখন পাব পাৰিব। ষ্টেট চিলেক্ট কৰিব আৰু তাৰপিছত পেৰেণ্টছ ডিটেইলছ চিলেক্ট কৰিব। তাৰপৰা কলেজৰ যিখন কলেজ চিলেক্ট কৰিব তাৰ কলেজখনৰ নাম আৰু কলেজখন কোনখন ষ্টেটত আছে সেইটো চিলেক্ট কৰাৰ পিছতে কলেজৰ প্ৰিন্সিপাল ছাৰৰ নাম দিব লাগিব, কলেজৰ ফোন নম্বৰ দিব লাগিব, আৰু আপুনি কোনটো কৰ্চত এডমিশ্যন লৈছে, কৰ্চটো ডিগ্ৰী নে ডিপ্ল'মা সেইখিনিও দিব লাগিব। আৰু আপোনালোকে নিয়েৰেষ্ট পুলিচ ষ্টেচনত দিব লাগিব। আৰু যিহেতু ইয়াত দেখিব পাইছে যে কাৰেণ্ট ইয়াৰ অফ ষ্টাডি, আপুনি যদি ফাৰ্ষ্ট ইয়াৰ হয়, যদি ছেকেণ্ড ইয়াৰ তেনেকে আপুনি ফাৰ্ষ্ট ইয়াৰ হ'লে 1 দিব, ছেকেণ্ড ইয়াৰ হ'লে 2 দিব, তেনেকে আপুনি দিব লাগিব। আৰু টোটেল ষ্টুডেণ্ট আপোনালোকে 60-70 দিলেও কোনো প্ৰব্লেম নাই। আৰু ইয়াত সকলো পাৰ্মিশ্যন এগ্ৰী কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে এই যিটো দেখিছে হোৱাট ইজ দ্য ফোন নাম্বাৰ অফ নেশ্যনেল এন্টি ৰেগিং হেল্পলাইন, আপোনালোকে এই যিটো আছে দেখিব পাইছে এইটো আপোনাক কপি কৰি পেলাই ইয়াত দি দিব। তাৰপিছত আপোনাৰ অল হেভ ৰিচেক ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে চব ইনফৰমেশ্যন শুদ্ধকে দিয়াৰ পিছত ছাবমিট ফৰ্ম দি দিব। ছাবমিট ফৰ্ম দিয়াৰ পিছতে আপোনালোকে ইয়াত ক্লিক কৰিব, যিটো আণ্ডাৰ টেকিং দিয়া আছে ইয়াত ডাউনলোড ক্লিক কৰিব। ডাউনলোড ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ নংটো আহিব আৰু ইমেইল এড্ৰেছটো দি আৰু মোবাইল নাম্বাৰ দি পেলাই ছাবমিট কৰি দিয়াৰ লগে লগে এখন PDF অপেন হ'ব, যিখন আপোনালোকৰ এতিয়া শ্ব' হৈছে, দেখিব পাইছে এনেকুৱা এখন PDF শ্ব' হ'ব আৰু এটা ইমেইল যাব। ঠিক আছে, ইমেইলৰ থ্ৰুৱেদি আপোনালোকে লগ ইন কৰিব পাৰিব আৰু আপোনালোকে যিখন এন্টি ৰেগিং এফিডেভিটখন অনলাইনৰ থ্ৰুৱেদি বিনামূল্যে আপোনালোকে ডাউনলোড কৰিব পাৰিব। থেংক ইউ।